মানিকপুৰৰ ভাটিপাৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা গৰু চোৰৰ সন্দেহত 4জনক উত্তম মাধ্যম আৰক্ষীয়ে উদ্ধাৰ কৰি বঙাইগাঁও চিকিৎসালয়ত ভৰ্তি কৰে আটাইকেইজনক। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটিপাৰাত গৰু চোৰক কেন্দ্ৰ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য মতে যোৱা নিশা ভাটিপাৰা গাঁৱৰ জগদীশ পাটগিৰি আৰু কুসুম্বৰ পাটগিৰিৰ ঘৰত পৃথকে পৃথকে চোৰে চুৰি কাৰ্য সংঘটিত কৰিবলৈ সোমাই যদিও গৃহস্থ সাৰ পোৱাত চোৰে পলাই পত্ৰং দিয়ে। নিশা 12 বজাৰ পৰা 1 বজাৰ ভিতৰত জগদীশ পাটগিৰিৰ গোহালি ঘৰৰ জেউৰা ভাঙি থাকোঁতেই গৃহস্থই চিঞৰ বাখৰ কৰাত চোৰে পলায়ন কৰে। একেধৰণে কুসুম্বৰ পাটগিৰিৰ ঘৰৰ সন্মুখৰ গেটৰ শিকলি কাটোতে শব্দ হোৱাত গৃহস্থই শব্দ দিয়াত চোৰে পথাৰৰ পিনে দৌৰি পলাই যায়। এই ঘটনা গাঁওখনত বিয়পি পৰাৰ লগে লগে গাঁৱৰ মানুহবোৰে শিল দল ভাঙি ওলাই আহি চোৰক বিচাৰে যদিও কৰায়ত্ব কৰিব নোৱাৰিলে। ইয়াৰ পিছতেই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাটিপাৰা দলঙৰ কাষত ৰৈ থকা অন টেলিকম ডিউটি ইমাৰ্জেঞ্চি বুলি লিখা থকা বলেৰো গাড়ীতে 4জন ব্যক্তিক চোৰৰ সন্দেহত উত্তম মাধ্যম সোধাই মানিকপুৰ আৰক্ষীক চমজাই দিয়ে। লগতে গাড়ীখনৰো ক্ষতি সাধন কৰে। আৰক্ষীয়ে ব্যক্তিকেইজনক উদ্ধাৰ কৰি আনি প্ৰথমতে মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চোৰৰ সন্দেহ কৰা ব্যক্তিকেইজনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে যদিও গাঁৱৰ ৰাইজে আৰক্ষী ব্যক্তিকেইজনক এৰি দিয়া বুলি প্ৰথমতে সন্দেহ কৰে আৰু গাঁৱৰ শতাধিক পুৰুষ মহিলা মানিকপুৰ থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত দাবী জনাই দোষীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাক নিৰাপত্তা দিয়ক, এই দাবী উত্থাপন কৰি থানাৰ চৌহদত সমবেত হয় গাঁওবাসী। আৰক্ষীয়ে ৰাইজক বুজনি দি তদন্ত অব্যাহত আছে আৰু দোষী প্ৰমাণিত হ'লে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল চোৰ বুলি সন্দেহ কৰা ব্যক্তিসকলে ব্যৱহাৰ কৰা গাড়ীৰ ভিতৰত টেলিকম কোম্পানীৰ বহুতো সা সৰঞ্জাম আছে। চোৰ বুলি সন্দেহ কৰা ব্যক্তিকেইজন বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তপাৰা ৩য় খণ্ডৰ মনজুৰ আলম, আছৰাফুল ইছলাম, ছফিজুল ইছলাম, কাৱাইটাৰী ৪ৰ্থ খণ্ডৰ আলিমুল ইছলাম বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য কথাটো হ'ল যে ব্যক্তিকেইজন প্ৰকৃততে চোৰ হয় নে নহয় আৰক্ষীৰ তদন্তত সেই আচল ৰহস্য পোহৰলৈ আহিব। সম্প্ৰতি ব্যক্তিকেইজন বঙাইগাঁৱত চিকিৎসাধীন হৈ আছে। কালি চুৰি হৈছে। কি চুৰ হৈছে? গৰু চুৰ হৈছে। ক'ত? আমাৰ তাত গৰু চুৰ কৰিব সোমাইছিলে, কিন্তু গৰু চুৰ কৰিব নোৱাৰিলে। কিন্তু আমি পোহৰা দি আছিলোঁ। সেই সময়ত এখন স্কৰ্পিঅ' গাড়ী লৈ আমাৰ 3জনমান আছিলে পোহৰা দি। তেখেতসকলক মাৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু অৱশেষত তাৰমানে স্কৰ্পিঅ'টো পলাই গুচি গ'ল। কিন্তু তাৰ দ্বিতীয় ঘটনাটো হ'ল পিছতে 1 ঘণ্টা 1.5 ঘণ্টামান পিছত আকৌ এখন বলেৰো আহিছিলে আৰু বলেৰোখন আহি তাত মানে কি আমি ৰখিবলৈ মানে টৰ্চ লাইট ব্যৱহাৰ কৰিছিলোঁ, কিন্তু তেখেতসকলে নৰখিলে। পিছত দলঙৰ কাষত ৰৈ আছিলে তেখেতসকলে। আমি 7-8জনমান ল'ৰাই আহি তেখেতসকলক সোধ-পোছ কৰিছিলোঁ। তেখেতসকলক ভয়তে পলাই গুচি গ'ল। আৰু তাৰপিছতে তলত যাই দেখা পাওঁ 3জনমান ল'ৰা বহি আছে টৰ্চ লাইট জ্বলাই। তেখেতসকলক আমি ধৰিলোঁ। দলঙৰ তলত বহি আছিলে। তেখেতসকলক আমি সোধ-পোছ কৰিছিলোঁ। তেখেতসকলক কৈছিলে যে আমি টেলিফোনৰ বিভাগৰ মানুহ। তেখেতসকলক আমি সুধিছিলোঁ যে তোমালোকৰ আই কাৰ্ড আছে নেকি? তেখেতসকলে কৈছে কোনো আমাৰ প্ৰমাণ পত্ৰ নাই। যদি এই ৰাতি 1:30 3টা বজাত এনেকুৱা ধৰণৰ কাম কৰে তেখেতসকলৰ প্ৰমাণ পত্ৰ থাকিব লাগে। পিছত 5 মিনিট পিছতে প্ৰশাসনৰ মানুহ আহি পালে। আহি পাই আমি প্ৰশাসনৰ মানুহকো সুধিছিলোঁ যে আপোনালোকৰ ইয়াত কিবা হেৰি আলোচনা আছে নেকি, বা এই যে লাইনৰ কি কয় ফোন লাইনৰ লগত যোগাযোগ আছে নেকি? পুলিচে প্ৰশাসনে কৈছে কি আমাৰ লগত কোনো যোগাযোগ নাই। তেতিয়াহ'লে এখেতসকলে যে যোগাযোগ নোহোৱাকৈ কোনো প্ৰমাণ পত্ৰ নোহোৱাকৈ এই ৰাতি তেখেতসকলে এই কাম কৰি আছে, এইটোতো ভুল কাম হ'ব। আমি সোধ-পোছ কৰি ৰাইজক আমি গতাই দিছিলোঁ। এয়ে মোৰ বক্তব্য। এতিয়া থানাত কিয় আহিছে? থানাত আহিছোঁ, আমাক উচিত মানে শাস্তি দিব লাগে তেখেতসকলক আৰু প্ৰমাণ দিব লাগে। আমাৰ মহিলাসকলো আহিছে আৰু লগতে আমাৰ পুৰুষসকলো আহিছে। উচিত আমাক তদন্ত লাগে আৰু চোৰক উচিত শাস্তি দিব লাগে। এয়ে মোৰ আছিল। গুচোৱাৰ লগে লগে গম পালোঁ। এইবাৰ এনেকৈ উঠিলোঁ। উঠাৰ পিছত আৰু দেখা পাওঁ মানুহ এনেকৈ তাক হেৰি কৰাৰ কাৰণে মাৰাৰ কাৰণে অলপমান চেৰি গ'লোঁ। তাত সেনেকৈ দৌৰি পলাতে আৰু সেনেকৈ নাপালোঁগৈ। মানুহ কেইজন আছিল? মানুহ 1জনকে দেখা পাইছোঁ। দুটা বজা নাই আৰু গণ্ডগোল তাৰমানে শেষেই আৰু
সেই ছাইডত তাৰমানে ৰাখি আছে এইবাৰ দুইজন মানে ফোন কৰি দিল গোটেই ডেকা মাখা ওলাৰ পিছত আমি বোলে সেই গাড়ীখন উঠাৰ কাৰণে হেৰি কৰিছিল নামিয়া সেই দলঙৰ তলত সোমাই আছিল দলঙৰ তলত সোমাই আছিল সি ধৰিল তাতে ধৰাৰ পিছত কি আপুনি কি কৰি আৰু কি মই লাইনৰ কাম কৰোঁ আৰু কি এই ৰাতি লাইনৰ কাম কৰে নেকি হা কাক দেখা পাইছে আৰু কি লাইনৰ কাম কৰবা এই সেনেকে তাৰমানে ধৰি আনিয়া ল'ৰাৰ তিনিজন আছিল তিনিজনক সিবাৰ গাড়ী এখন আহিল অহাৰ পিছত তাৰমানে তাকো সিবাৰ ধৰিল তোৰ সহযোগ আছে আৰু কি মই লাইনৰ কাম কৰোঁ আৰু কি তাৰ ঠাৰ আছে সেই গাড়ীখনত সিবাৰে দেখা সিবাৰে এনেকে হেৰি কৰাৰ পিছত তাকো ড্ৰাইভাৰটোকো লৈ আহিল তাতে এই ল'ৰাটো আৰু কি নিয়া তাৰমানে হেৰি কৰিল ফিল্ডত নামাল মানুহকেইটাক ৰাইজে অলপমান হেৰি কৰি কিবা ধুবা কৰিছে আৰু ৰাতিবিলাক আৰু কিবা লাইনৰ কাম কৰে নেকি 12:30 মানত গেটৰ চিকল কাটি মানে সোমাব লৈছিলে তেতিয়া মই শাৰী পালোঁ শাৰী পাই তাৰপিছত মানে গৰুটো নিব নোৱাৰিলে মই উঠি মানে খেদিলোঁ আৰু তাৰপিছত গাঁৱৰ ৰাইজৰ ল'ৰাকেইটাই খেদি চুৰকেইটাক ধৰিলে আপোনাৰ গৰু কেইটা গৰু মোৰ দুটা গাঁৱত আৰু কোনোবাৰ ঘৰত সোমাইছিল নেকি? আৰু হেৰি কি কয় জগদীশ পাটগিৰি তাৰ ঘৰতো সোমাইছিল কিন্তু নোৱাৰিলে তাৰ জানা মতেতো মোৰ ঘৰতো দুটাই হেৰি মই দেখা মতে খিৰিকী খুলি মই চাইছোঁ দুজনে দেখা পাইছোঁ টোটেল 4জন ধৰা পৰিছে ড্ৰাইভাৰটো এই গাঁওখনৰ নাম ভাটিপাৰা আপোনাৰ মোৰ নাম কুসুম্বৰ পাটগিৰি মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।